নাগালেণ্ডৰ অবৈধ কয়লা খনিত অসমৰ শ্ৰমিকৰ মৃত্যুৰ কিৰিলি। কয়লা খনিত বিষাক্ত গেছ জুই নিৰ্গত হৈ অসমৰ 7 শ্ৰমিকৰ অকাল মৃত্যু। অসম নাগালেণ্ডৰ সীমান্ত সোণাপুৰ গাঁৱত এতিয়া শোকাকুল পৰিৱেশ। পেটৰ তাৰণাত অসমৰ বহু শ্ৰমিক কৰ্মৰ সন্ধানত গৈছিল চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ। আৰু তাতে এটা অবৈধ কয়লা খনিত 10 লোকে শ্ৰমিক হিচাপে কৰ্মৰত আছিল। সকলো ঠিকেই চলি আছিল। কয়লা খনিটোত পোৱা মজুৰিৰে সংসাৰ চলাই ৰাখিছিল শ্ৰমিক কেইজনে। কিন্তু নাগালেণ্ডৰ পৰা অহা হঠাৎ এটা ফোন কলে পৰিয়ালকেইটাৰ মাজলৈ নমাই আনিলে অমানিশা। অইন দিনাৰ দৰে বৃহস্পতিবাৰেও কাম কৰি আছিল শ্ৰমিক কেইজনে। কিন্তু হঠাৎ কয়লা খনিটোৰ পৰা নিৰ্গত হয় বিষাক্ত গেছ আৰু জুই। আৰু এই দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু হয় 6 শ্ৰমিকৰ। এজনৰ হাস্পতালত মৃত্যু। আনহাতে গুৰুতৰভাৱে আহত হৈছে 3জনকৈ শ্ৰমিক। মৃত শ্ৰমিকসকল মজিবুৰ আলী, কমল ছেত্ৰী, বিশাল থাপা, দল বাহাদুৰ ছেত্ৰী, খৰ্গ বাহাদুৰ ছেত্ৰী আৰু বিক্ৰম ৰয়। আহত 3 শ্ৰমিকক ডিমাপুৰৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁলোক হ'ল ৰমেশ ছেত্ৰী, সাজন ছেত্ৰী আৰু সন্তোষ ছেত্ৰী। আটাইকেইজন শ্ৰমিকৰে ঘৰ সৰুপথাৰৰ উৰিয়ামঘাট আৰক্ষী থানাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ সোণাপুৰ গাঁৱত। মৃত শ্ৰমিকসকলৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশ। শোকে বিৰাজমান কৰিছে গাঁওবাসীক। আচলতে জুইৰ সূত্ৰপাত আৰু গেছৰ ফলতে হোৱা বুলি গম পাইছোঁ আমি। কেনেদৰে উদ্ধাৰ কৰা হ'ল তেওঁলোকক? উদ্ধাৰ আপোনাৰ গেছ কমাত আমি নিজে ল'ৰাখিনিক নি ভিতৰৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰু আমি নাগালেণ্ডৰ ফালৰ পৰা কোনো সহায় নাপালোঁ, অসমৰ ফালৰ পৰাও নাপালোঁগৈ। সেয়ে আমাৰ দুখৰ বিষয় আৰু ক'বলগা আজি। তাৰ পৰা আমি গাঁৱৰে ল'ৰাখিনি মিলি আপোনাৰ গাড়ী এখনত তুলি লৈ অহা হ'ল। গোটেইখিনিক একেখন গাড়ীতে লৈ অহা হৈছে। মুঠ আপোনাৰ 6জন, তাৰে 4জন সোণাপুৰ গাঁৱৰ, এজন দেৱীপুৰৰ আৰু এজন দয়ালপুৰৰ। আমি নিজেই গৈ উদ্ধাৰ কৰিব লগা হৈছে। প্ৰশাসনৰ কোনো ৰেছপন্স নাপালোঁ আমি এতিয়ালৈকে। আমি অসম চৰকাৰৰ ধনশিৰি প্ৰশাসনকো জনাইছিলোঁ, কিন্তু একো ধৰণৰ আমি ৰেছপন্স পোৱা নাই এতিয়ালৈকে অহা নাই ইয়ালৈ। এতিয়ালৈকে আমাৰ ইয়াত প্ৰশাসনৰ লোক আহি উপস্থিত হোৱা নাই। কি কৰিব আপোনালোকে এতিয়া? হয়, আমি এটাই দাবী জনাম, এই তদন্ত উচিত তদন্ত হ'ব লাগে। এই ঘটনাটো কোন জেগাত হৈছিলে ঘটনাটো? হয়, এইটো নাগালেণ্ডৰ ৰুচান ভিলেজত। খবৰটো এই তাত গৈছিলো মই, তেতিয়া কোনে ফোন কৰিছে বোলে তাত পৰা ঝোল পৰা, আৰু এনেকা হৈছে, ঝোল বহি গৈছে এনেকা কৈছে ফাৰ্ষ্টটো। আৰু গৈছো আজি ৰাস্তাত আকৌ গেছ পৰা হৈছে, একো নাই, মানুহটো একো হোৱা নাই এনেকা কৈছে। আৰু গৈছো তো তাত গৈছো তো মৰাই ওলাইছে। আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সোণাপুৰ গাঁৱত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালকেইটালৈ সমবেদনা জ্ঞাপন কৰে। লগতে চৰকাৰী বিধি অনুসৰি মৃতকৰ পৰিয়াললৈ সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চলত 6জন শ্ৰমিকৰ খুব দুখজনকভাৱে মৃত্যু হৈছে। আৰু মই যিহেতু গোলাঘাটলৈকে পতাকা উত্তোলনৰ কাৰণে আহিছিলোঁ, আৰু খবৰটো পোৱাৰ লগে লগে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনৰ সৈতে ইয়ালৈ আহিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালসকলৰ লগত কথা পাতিলোঁ। ঘটনাটো নিতান্তই দুখজনক। এতিয়া আমাৰ বিভাগৰ বা আমাৰ প্ৰশাসনে গোটেইখিনি যা-যোগাৰ কৰি আছে। তেওঁলোকৰ মৃত শৰীৰ আহি পাইছে 6গৰাকী, আৰু তাৰ পষ্টমৰ্টম হৈ গ'ল। অলখন্তেক সময় পিছলৈ গাঁৱলৈ অনা হ'ব। আৰু বাকী যিখিনি মানে চৰকাৰী ব্যৱস্থাৰ মাজত আছে সেইখিনি আমি কৰিব দিছোঁ, কাৰণ সীমান্তৱৰ্তী অঞ্চল, ইয়াত কিছুমান অফিচিয়েল অসুবিধাও আছে। তথাপিতো সিমানখিনি দূৰ কৰি কেনেকৈ এই পৰিয়ালকেইটাক আমি সহায় কৰিব পাৰোঁ সেইটো আমি চেষ্টা কৰিম। নহ'লেও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিয়েই হওক বা আমাৰ বিভাগীয় SDMৰ ফালৰ পৰা হওক, কেনেকৈ পৰা যায় একে আষাৰে মই ক'ব পৰা নাই, কাৰণ সীমান্তৱৰ্তী অঞ্চলত কিছুমান অসুবিধা আছে। এই গোটেইখিনি চাই যিমান দূৰ পাৰে আমাৰ ADC আছে ইয়াতে, গতিকে তেখেতে দায়িত্ব ল'ব, স্থানীয় বিধায়কেও গোটেইখিনি চাব, আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকল, স্থানীয় ৰাইজ সকলো লগত আছে। দুখজনক ঘটনা, কিন্তু উপায়টো নাই, সকলোৱে এই সময়ত সহায়ৰ হাত আগবঢ়াব। সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24।